নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ অধ্যায় 12 বিদ্যুৎ বাহ্যৰ বিষয়ে আলোচনা কৰিম আমি আজি এই পাঠটিত অন্তৰ্ভুক্ত হৈ থকা অনুশীলনীৰ প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম গতিকে ছাত্ৰ ছাত্ৰীসকল আহা আমি শিকিবলৈ লওঁ তোমালোকৰ প্ৰথম প্ৰশ্ন হৈছে আৰ ৰোধৰ এডাল তার পাঁচটা সমান ভাগলৈ বিভক্ত কৰা হ'ল এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হ'ল যদি সজ্জাটোৰ সমতুল্য ৰোধ কিমান কৈছে r ডেশ হয় তেতিয়া হলে r by r ডেশৰ অনুপাত হ'ব 1/25 1/5 5 আৰু 25 এতিয়া আমি চাওঁ আহা r ৰোধৰ এডাল তার পাঁচটা সমান ভাগলৈ কি কৰা হৈছে বিভক্ত কৰা হৈছে ধৰা এডাল তার r ৰোধৰ এডাল তার কেটা ভাগ কৰা হৈছে এটা দুটা তিনটা চাৰিটা 1 2 3 4 5 পাঁচটা ভাগলৈ কি কৰা হৈছে বিভক্ত কৰা হৈছে তাৰ পিছত এই ভাগ কেটা কি কৰা হৈছে সমান্তৰাল সজ্জাত কি কৰা হৈছে সংযোগ কৰা হৈছে ধৰা r ৰোধৰ এডাল তার গতিকে ইয়াক পাঁচটা ভাগত ভাগ কৰা হৈছে গতিকে ইয়াৰ প্ৰতিটো অংশৰ ৰোধ কিমান হ'ব r/5 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 ইয়াৰ পিছত আকৌ কি কৰা হৈছে পাঁচটা সমান্তৰাল সজ্জাত ইহতক কি কৰা হৈছে সংযোগ কৰা হৈছে দেখিছানে ছাত্ৰ ছাত্ৰীসকল এনেদৰে কি কৰা হৈছে সমান্তৰাল পাঁচটা ভাগত সংযোগ কৰা হৈছে দেখিছানে 1 2 3 4 ধৰা সমান্তৰাল সজ্জাত সংযোগ কৰা হৈছে দেখিছানে গতিকে ইয়াটো কিমান হ'ব r/5 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 এতিয়া আমি এই r/5 কেটাৰ কি উলিয়াব লাগিব আমি সমান্তৰাল সজ্জাৰ যি প্যাৰেলাল সমান্তৰাল সজ্জাৰ যি সূত্ৰ আছে সেই হিচাপে আমি কি কৰিব লাগিব মুঠ ৰোধৰ মান উলিয়াব লাগিব গতিকে কি হ'ব ধৰা পাঁচটা ৰোধ আছে 1/r1 plus 1/r2 plus 1/r3 plus 1/r4 plus 1/r5 গতিকে ইয়াৰ প্ৰত্যেকটো ৰোধৰ মান কিমান হ'ব r/5 plus 1/r/5 plus 1/r/5 plus 1/r/5 plus 1/r/5 এটো আমি যদি এনেকে কি কৰি দিও প্ৰতিক্ৰম কৰি দিও তেনেহলে কিমান হ'ব 5/r plus 5/r 5/r plus 5/r plus 5/r আমি LCM যেতিয়া ললো তেতিয়া কিমান হ'ব r আহিব হয়নে নহয় ওপৰত কিমান হ'ব 5 plus 5 plus 5 plus 5 plus 5 কিমান হ'ব 5 5 10 10 plus 5 15 15 plus 5 20 20 plus 5 কিমান হ'ব 25 divided by ঠিক আছে নে এটো আমি এটো কি বুলি কোৱা হৈছে নতুন যিটো ৰুট r ডেশ বুলি কোৱা হৈছে এতিয়া আমি যদি r ডেশ কিমান পালো 25 divided by r এতিয়া আমাক কি কৰিব দিছে r by r ডেশ উলিয়াব দিছে r divided by আমাক কিমান উলিয়াব দিছে 25 divided by r এতিয়া এখিনিতে চোৱা আমি 1 by rp সমান কিমান পালো r ডেশ পালো গতিকে এতিয়া আমি এই rp টো যদি আমি উলটাই দিও হয়নে নহয় চোৱা তেতিয়া এটো কি হৈ যাব 25 r টো উল্টা হৈ যাব গতিকে কিমান হৈ যাব r by 25 দেখিছানে r by 25 গতিকে এটো আমি কিমান পাতিব লাগিব এটো আমি পাতিব লাগিব r by 25 দেখিছানে এতিয়া r by r dash equal কি হৈ যাব 25 টো ওপৰত যাব r কি হৈ যাব ক্যান্সেল যাব গতিকে r by r dash ৰ মান কিমান হ'ব 25 এতিয়া আমি প্ৰশ্নটো চাওঁ আহা প্ৰশ্নটোত কি দিয়া আছিল চোৱা গতিকে ইয়াৰ উত্তৰটো কি হ'ব ইয়াৰ উত্তৰটো হ'ব 25 এতিয়া নিশ্চয় তোমালোকে বুজি পাইছা আমি এতিয়া ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ আহা চোৱা তলৰ কোনটো ৰশ্মিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে বা তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে i² r ir² vi v² i গতিকে আমি এই চাৰিটা সূত্ৰৰ পৰা গম পাইছো যে ir² ৰাশিটোৱে কি নকৰে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে পিছৰ প্ৰশ্ন চাওঁ আহা
এটা বৈদ্যুতিক বাল্বৰ 220 ভল্ট আৰু 100 ওয়াট চিহ্নিত কৰা আছে যেতিয়া 110 ভল্টক ইয়াক ব্যৱহাৰ কৰা হয় ই লোৱা ক্ষমতা হ'ব 100 ওয়াট 50 ওয়াট 75 ওয়াট আৰু 25 ওয়াট এতিয়া চোৱা প্ৰথম আমাক দিয়া আছে এটা বৈদ্যুতিক বাল্বৰ কি দিয়া আছে ভল্ট দিয়া আছে 220 ভল্ট আৰু কিমান পাৱাৰ কনজিউম কৰে বুলি দিয়া হৈছে 100 ওয়াট গতিকে যেতিয়া 110 ভল্টত ইয়াক ব্যৱহাৰ কৰা হয় গতিকে আমি এতিয়া চাও আহা V কিমান দিয়া আছে 220 ভল্ট দেখিছানে 220 ভল্ট গতিকে আমি এটা সূত্ৰ জানো P ইকুৱেল VI দেখিছানে P ইকুৱেল কি হয় P ইকুৱেল VI গতিকে আমি ইয়াতে P সমান কিমান পাতিব পাৰো V এতিয়া V ইকুৱেল কি হয় ওমৰ সূত্ৰ মতে V ইকুৱেল I R এতিয়া চোৱা পাৱাৰ P ক্ষমতা কি হ'ব পাৰে ক্ষমতা কনস্ট্যান্ট হ'ব পাৰে নে স্থিৰ হ'ব পাৰে নে বা প্ৰবাহ স্থিৰ হৈ থাকিব পাৰে নে নোৱাৰে কিন্তু ৰুটটো কি হৈ থাকিব পাৰে ৰুটটো স্থিৰ হৈ থাকিব পাৰে গতিকে ইয়াৰ পৰা আমি কি পাইছো I ইকুৱেল V বাই R দেখিছানে গতিকে V ইনটু I ৰ সলনি আমি কি পাতিব পাৰো V ডিভাইডেড বাই R দেখিছানে গতিকে আমি সূত্ৰটো কি পালো P ইকুৱেল V স্কয়াৰ ডিভাইডেড বাই R এতিয়া আমি যদি কিহৰ মান উলিয়াও ৰুধৰ মান উলিয়াও তেনেহলে কিমান আহিব V স্কয়াৰ ডিভাইডেড বাই P এতিয়া ভিৰ মান কিমান দিয়া আছে 220 ভল্ট V স্কয়াৰ গতিকে আমি কি পাতো 220 ইনটু 220 আৰু পাৱাৰ মান কিমান দিয়া আছে 100 হয় নে নহয় 100 দিয়া আছে আমি 00 কাটি দিলো 00 কাটি দিলো সমান কিমান ওলাল 22 ইনটু 22 আমি ইয়াত কৰি চাও আহা কিমান ওলাই 22 into 22 2 2s are 4 2 2s are 4 2 2s are 4 2 2s are 4 4 কিমান ওলাল 484 গতিকে আমি কিমান পালো 484 এতিয়া আমি যদি ভল্টটো কি কৰো আমি যদি 110 ভল্ট ব্যৱহাৰ কৰো তেনেহলে ক্ষমতা কিমান হ'ব দেখিছানে ক্ষমতাৰ সূত্ৰ কি হয় P ইকুৱেল V বাই R এতিয়া আমি ইয়াতে ক্ষমতাৰ মান কিমান উলিয়াও যদি P ইকুৱেল আমি এবাৰ কি ব্যৱহাৰ কৰো ক্ষমতাৰ মান কিমান দিয়া আছে P ইকুৱেল V স্কয়াৰ ডিভাইডেড বাই R সূত্ৰ আমি ব্যৱহাৰ কৰিব পাৰো সো আমি যদি এটো কি কৰো 110 ভল্ট এবাৰ যদি আমি ভল্টেজৰ মান কিমান লও 110 ভল্ট লও চাওহা আমি এই সূত্ৰ ব্যৱহাৰ কৰি আমি কিহৰ মান উলিয়াম ক্ষমতাৰ মান উলিয়াম চাওহা 110 ভল্ট P ইকুৱেল V I গতিকে আমি ইয়াৰ পৰা কি পাইছো V ইনটু I ইকুৱেল V বাই R হয়নে এটা P ইকুৱেল কি হ'ব V স্কয়াৰ ডিভাইডেড বাই R গতিকে এবাৰ আমি কিমান মান লম সো V ৰ মান কিমান ওলাইছে আমাৰ R ৰ মান আমাৰ কিমান ওলালে 484 আৰু V ৰ মান এবাৰ কিমান 110 সো আমি V ৰ মান কিমান এবাৰ লম 11 যদি ভল্টেজটো কি কৰা হয় 110 কৰা হয় আৰু R ৰ মান আমি কিমান পাইছো 484 দেখিছানে এতিয়া আমি কি কৰিম আমি কাটাকুটি কৰিম সো আমি যদি কিহেৰে কাটো 11 কাটো 11 গুণ 11 0 11 4 গুণ 44 4 থাকিল 44 11 4 গুণ 44 ঠিক আছে আকৌ যদি আমি 11 কাটো 11 4 গুণ 44 11 গুণ 11 শূন্য সমান কিমান ওলাল 100 divided by 4 দেখিছানে 10 এই 10 আৰু 10 পূৰণ কৰিলে কিমান 10 10 jar 100 divided by 4 এটা 4 এ 100 ক কৰিলে কিমান যাব 4 2 গুণ 8 2 থাকিল 20 4 5 গুণ 20 দেখিছানে কিমান ওলাইছে 25 ওলাইছে গতিকে তোমালোকৰ উত্তৰটো কোনটো হ'ব তোমালোকৰ উত্তৰটো হ'ব 25 ওয়াট এতিয়া নিশ্চয় তোমালোকে বুজি পাইছা পিছৰ প্ৰশ্ন চাও আহা একে পদাৰ্থৰ দুডাল একে দৈৰ্ঘ্যৰ আৰু একে ব্যাসৰ পৰিবাহী তার প্ৰথমে শ্ৰেণীবদ্ধ সজ্জাত আৰু পিছত সমান্তৰাল সজ্জাত এটা বৰ্তনীৰ একেটা বিভৱ ভেদত সংযোগ কৰা হল শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজ্জাত সৃষ্টি হোৱা তাপৰ অনুপাত আমি তাপৰ কাৰণে কি সূত্ৰ ব্যৱহাৰ কৰিম জানানে H ইকুৱেল I স্কয়াৰ RT যদি আমি H ইকুৱেল I স্কয়াৰ RT সূত্ৰ ব্যৱহাৰ কৰো একে পদাৰ্থৰ দুডাল একে দৈৰ্ঘ্যৰ আৰু একে ব্যাসৰ পৰিবাহী তার প্ৰথমে কেনেকুৱা সজ্জাত ব্যৱহাৰ কৰা হৈছে শ্ৰেণীবদ্ধ সজ্জাত ব্যৱহাৰ কৰা হৈছে শ্ৰেণীবদ্ধ সজ্জাত যদি কৰো R ইকুৱেল কি হ'ব R1 প্লাস যদি R2 কৰো তেনেহলে কিমান ওলাব তেনেহলে ওলাব
2r হয়নে নহয় কিমান ওলাব 2r আকৌ আমি যদি সমান্তৰাল সজ্জাত ব্যৱহাৰ কৰো কিমান ওলাব 1/r1 + 1/r2 গতিকে আমি এই দুটা সূত্ৰ ব্যৱহাৰ কৰিলে অনুপাতৰ মান কিমান পাম জানানে অনুপাতৰ মান আমি পাম 1:4 ইয়াৰ পিছৰ প্ৰশ্ন চোৱা দুটা বিন্দুৰ মাজৰ বিভৱ ভেদ জুখিবলৈ বৰ্তনী এটাত ভল্টমিটাৰ কেনেকৈ সংযোগ কৰিবা বৰ্তনী এটাত যি বিভৱ ভেদ জুখিবলৈ ভল্টমিটাৰ ব্যৱহাৰ কৰা হয় চোৱা বিভৱ ভেদ নিৰ্ণয় কৰিবলগীয়া বিন্দু দুটাৰ মাজত ভল্টমিটাৰটো সমান্তৰালভাৱে সংযোগ কৰিব লাগে দেখিছানে ভল্টমিটাৰ আমি কেনেদৰে সংযোগ কৰিব লাগে সমান্তৰালভাৱে সংযোগ কৰিব লাগে পিছৰ প্ৰশ্ন চোৱা এডাল তামৰ তাৰৰ ব্যাস 0.5 mm আৰু ৰোধকতা দিয়া হৈছে 1.6 × 10⁻⁸ ওহম মিটাৰ 10 ওহম ৰোধ পাবৰ বাবে তাঁৰডালৰ দৈৰ্ঘ্য কিমান হ'ব লাগিব যদি তাঁৰডালৰ ব্যাস দুগুণ কৰা হ'ল ৰোধৰ পৰিৱৰ্তন কিমান হ'ব চোৱা ব্যাসাৰ্ধৰ মান কিমান দিয়া আছে ব্যাসাৰ্ধ উলিয়াবলৈ হলে আমি কি কৰিম জানানে যেটো 0.5 মিলিমিটাৰ দিয়া আছে দেখিছেনে তাৰৰ ব্যাস কিমান দিয়া আছে 0.5 মিলিমিটাৰ গতিকে ব্যাসাৰ্ধ ব্যাসৰ সদায় কি হয় আধা হয় গতিকে আমি ব্যাসাৰ্ধ কি কৰিম ব্যাসাৰ্ধৰ মান উলিয়াবলৈ আমি ব্যাসক কি কৰিম 2 ৰে ডিভাইড কৰিম দেখিছানে আমি কিহেৰে কৰিছো 2 ৰে হৰণ কৰিছো 2 ৰে হৰণ কৰিলে 0.5 কিমান পালো 0.25 মিলিমিটাৰ দেখিছানে তাক আমি কিহত প্ৰকাশ কৰিলো মিটাৰত প্ৰকাশ কৰিলো আৰু 0.25 × 10⁻³ মিটাৰ তাৰ পিছত যি ৰোধকতাৰ মান দিয়া আছে 1.6 × 10⁻⁸ ওহম মিটাৰ দেখিছানে ৰোধকতা কিমান দিয়া আছে 1.6 × 10⁻⁸ মিটাৰ ওহম মিটাৰ আৰু r ইকুৱেল কিমান দিয়া আছে 10 ওহম গতিকে আমি কিহৰ মান উলিয়াব লাগে দৈৰ্ঘ্য আমাক কিহৰ মান উলিয়াব দিছে চোৱা তাঁৰডালৰ দৈৰ্ঘ্য কিমান হ'ব লাগিব গতিকে আমি কিহৰ মান উলিয়াব লাগে দৈৰ্ঘ্য l ৰ মান উলিয়াব লাগে দেখিছা এতিয়া আমি জানো r = ρl/a কাৰণ r দৈৰ্ঘ্যৰ সমানুপাতিক r এৰিয়াৰ কি হয় ব্যস্তানুপাতিক গতিকে r = ρl/a দেখিছানে এই সূত্ৰ ব্যৱহাৰ কৰি আমি কি কৰিম কিহৰ মান উলিয়াম দৈৰ্ঘ্যৰ মান উলিয়াম দেখিছানে l = কি হ'ব rho pi r square divided by a area মানে এৰ হলনি আমি কি পাতিব পাৰো a = pi r square তাৰ পিছত চোৱা আমি যদি এই সকলোবোৰ মানখিনি পাতি দিলে আমি উত্তৰ কিমান পাম জানানে 122.7 মিটাৰ আমি প্ৰথম সেন্টিমিটাৰত পাইছো তাৰ পিছত আমি কিহত প্ৰকাশ কৰিছো মিটাৰত প্ৰকাশ কৰিছো চোৱা যদি ব্যাস দুগুণ কৰা হয় নতুন ব্যাস তেতিয়া কি হ'ব 2d হ'ব দেখিছা আমি যদি ব্যাসৰ মান দুগুণ কৰো তেনে হলে তেতিয়া আমি কি পাম 4a পাম আৰু চোৱা তেতিয়া ৰোধৰ পৰিৱৰ্তন হ'ব দুইটা ক্ষেত্ৰত আমি যিমান ৰোধ পাইছো আমি সেই ৰোধক আমি যদি তুলনা কৰো তেতিয়া হলে আমি কি পাম যে উত্তৰটো আমি কি পাম 4 পাম গতিকে নতুন ৰোধ আগৰ ৰোধৰ কিমান গুণ হ'ব 1/4 গুণ হ'ব ইয়াৰ পিছৰ প্ৰশ্ন চোৱা এটা প্ৰদত্ত ৰোধকৰ মাজেৰে প্ৰবাহিত প্ৰবাহ I ৰ মান আৰু পাৰস্পৰিক বিভৱ ভেদ V ৰ মান তলত দিয়া ধৰণৰ প্ৰতিটোৰে মান দিয়া হৈছে V আৰু I ৰ মাজৰ লেখ এটা অংকন কৰিব দিছে বিভৱ ভেদ আৰু বিদ্যুৎ প্ৰবাহৰ মাজৰ যদি আমি লেখ অংকন কৰো লেখ এটা অংকন কৰা আৰু ৰোধকটোৰ কি উলিয়াব দিছে ৰোধ উলিয়াব দিছে আমি যদি V আৰু I ৰ মাজত কি কৰো গ্ৰাফ অংকন কৰো লেখ অংকন কৰো তেনেহলে আমি এনেদৰে কি পাম এডাল সৰল ৰেখা লাভ কৰিম তাৰ পিছত চোৱা যদি আমি যিকোনো ৰোধৰ মান ল ইয়াত যিখিনি মান দিয়া আছে চোৱা ইয়াৰ পৰা আমি যিকোনো যদি ধৰা আমি 0.5 ল'ব পাৰো 1.0 ল'ব পাৰো বা হল যিকোনো 1.6 বা 3.4 এনেকে যদি আমি মান লওঁ তেনেহলে যদি আমি V2 - V1 আৰু I2 - I1 ৰ মাজৰ যদি আমি অনুপাত উলিয়াও তেনেহলে আমি কিমান পাম প্ৰত্যেক ক্ষেত্ৰতে 3.3 ওহম লাভ কৰিম ইয়াৰ পিছৰ প্ৰশ্ন চোৱা যেতিয়া এটা অজ্ঞাত ৰোধ 12 ভল্টৰ এটা বেটাৰীৰ লগত সংযোগ কৰা হয় তাত 2.5 মিলি এম্পিয়াৰ প্ৰবাহ চালিত হয় ৰোধকটোৰ কি উলিয়াব দিছে ৰোধ উলিয়াব দিছে গতিকে চোৱা ভল্টৰ মান কিমান দিয়া আছে 12 ভল্ট দিয়া আছে আৰু চোৱা I কিমান দিয়া আছে 2.5 মিলি এম্পিয়াৰ আমি মিলি এম্পিয়াৰ পৰা এম্পিয়াৰ নিবলৈ হলে আমি কিহেৰে পূৰণ কৰিছো দিছানে 10⁻³ আৰু আমি ওমৰ সূত্ৰৰ পৰা পাওঁ V = I R গতিকে R = কিমান হ'ব V/I গতিকে আমি V আৰু I ৰ মান পাতি দিওতে কিমান পালো 4800 ওহম লাভ কৰিলো
ইয়াৰ পিছৰ প্ৰশ্ন চোৱা এটা 9 ভোল্ট বেটাৰীৰ লগত 0.2 ওম 0.3 ওম 0.4 ওম 0.5 ওম আৰু 12 ওম ৰোধক কেইটা শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হৈছে 12 ওম ৰোধকটোৰ মাজেৰে কিমান প্ৰবাহ চালিত হৈছে সংযোগটো কেনেকুৱা হৈছে শ্ৰেণীবদ্ধ গতিকে শ্ৰেণীবদ্ধ সজ্জাত আমি গোটেই ৰোধ কেইটা যিমান দিয়া আছে 0.2 0.3 0.4 0.5 12 গতিকে আমি কিমান পাইছো 13.4 ওম আৰু বিভৱ ভেদ যি ভোল্টেজ দিয়া আছে আমাক কিমান 9 ভোল্ট গতিকে আমি ওমৰ সূত্ৰৰ পৰা কি উলিয়াব পাৰো প্ৰবাহৰ মান উলিয়াব পাৰো I equal V equal IR গতিকে I equal কি হ'ব I equal V by R ভিৰ মান আমাক কিমান দিয়া আছে 9 ভোল্ট দিয়া আছে আৰু আমি ৰোধৰ মান মুঠ ৰোধৰ মান আমি কিমান পাইছো 13.4 ওম গতিকে আমি ইয়াৰ যদি মান উলাও তেতিয়া আমি কিমান পাম প্ৰবাহৰ মান 0.67 এম্পিয়াৰ লাভ কৰিম পিছৰ প্ৰশ্ন চোৱা 176 ওমৰ কিমানটা ৰোধক হলে 220 ভোল্টৰ লাইন এটাত 5 এম্পিয়াৰ প্ৰবাহ পোৱা যাব চোৱা ভোল্টেজ দিয়া আছে 220 ভোল্ট প্ৰবাহ দিয়া আছে 5 এম্পিয়াৰ গতিকে আমি ইয়াৰ পৰা কি পাৰো ওমৰ সূত্ৰ ইউজ কৰি ব্যৱহাৰ কৰি আমি ৰোধৰ মান উলিয়াব পাৰো গতিকে 220ক 5ৰে হৰণ কৰিলে আমি কিমান পাইছো 44 ওম গতিকে আকৌ আমাক ৰোধৰ মান কিমান দিয়া আছে Question to side লোৱা তোমালোকে চোৱা 176 ওমৰ কিমানটা ৰোধক হলে গতিকে ৰোধকৰ মান দিয়া আছে 176 ওম গতিকে মুঠ ৰোধৰ সংখ্যা R equal R by N সূত্ৰ ব্যৱহাৰ কৰি আমি ইয়াতে মান পাতি দিলো দেখিছানে N equal কি হ'ব R by R গতিকে এটো হৈছে ৰোধকৰ মান হয় নে নহয় ৰোধকৰ মানক আমি কি কৰো মুঠ ৰোধেৰে যদি 44 হৈছে ৰোধৰ মান হৰণ কৰো হয় নে নহয় তেতিয়া আমি কিমান পাম মুঠ যি ৰোধকৰ সংখ্যা উলিয়াব দিছে আমি কিমান পাম 4 পাম পিছৰ প্ৰশ্ন চোৱা প্ৰতিটো 6 ওম ৰোধৰ তিনিটা ৰোধক কেনেদৰে সংযোগ কৰিলে সজ্জাটোৰ সমতুল্য ৰোধ 9 ওম আৰু কিমান হ'ব 4 ওম হ'ব চোৱা আমি সমান্তৰাল সজ্জাত যেতিয়া সংযোগ কৰো প্ৰথম আমি ৰোধ দুটা কি কৰিব লাগিব সমান্তৰাল সজ্জাত সংযোগ কৰি তাৰ পিছত আমি কি কৰিব লাগিব শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰিব লাগিব দেখিছানে প্ৰথম আমি এটো কেনেকুৱা সজ্জাত সংযোগ কৰিছো সমান্তৰাল সজ্জা দেখিছা প্ৰথম ৰোধ দুটা সমান্তৰাল সজ্জা গতিকে কিমান ওলাইছে 1/6 + 1/6 1/6 + 1/6 কৰিলে আমাৰ কিমান হ'ব 6 1 + 1 সমান কিমান হ'ব 2/6 গতিকে 1/r2 আমি যেতিয়া 1/r2 কি কৰিম উল্টাই দিম r কৰি দিম তেতিয়া এটো কি হৈ যাব 6/2 হৈ যাব গতিকে 6/2 কৰিলে আমি কিমান পাম 3 ওম পাম তাৰ পিছৰ যেটো ৰোধ আমি এই ৰোধটো কিমান পালো প্ৰথম দুটা ৰোধ আমি সমান্তৰাল সজ্জাত সংযোগ কৰি কিমান লাভ কৰিলো 3 ওম লাভ কৰিলো এতিয়া আমি এই 3 ওম আৰু 6 ওমৰ লগত কেনেদৰে সংযোগ কৰিম শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিম গতিকে শ্ৰেণীবদ্ধ সজ্জা এটো হৈছে কেনেকুৱা সজ্জা শ্ৰেণীবদ্ধ সজ্জাত আমি সংযোগ কৰি কিমান পাম এই 3 ওম আৰু 6 ওম লগ লাগি আমি কিমান পাম 9 ওম গতিকে আমাক কি সুধিছে আমি কেনেদৰে সংযোগ কৰিলে আমি 9 ওম ৰোধ লাভ কৰিম প্ৰথমে আমি সমান্তৰাল কৰিম তাৰ পিছত আমি কি কৰিম শ্ৰেণীবদ্ধ সজ্জা কৰিম এবাৰ চোৱা 4 ওম পাবৰ কাৰণে আমি কি কৰিছো দেখিছানে আমি দেখিছানে 1/6 প্লাস এই দুটা ৰোধ আমি কি কৰিছো শ্ৰেণীবদ্ধ তাৰ পিছত আমি কি কৰিছো 6 ওম আৰু এটা ৰোধকৰ লগত আমি সমান্তৰাল সজ্জা কৰি যোগ কৰিছো তাৰ পিছত চোৱা এখিনি আমি যেতিয়া হৰল কৰিলে আমি কিমান পাম ৰোধৰ মান কিমান পাম 4 ওম লাভ কৰিম এতিয়া পিছৰ প্ৰশ্ন চোৱা বহুকেইটা বৈদ্যুতিক বাল্ব 220 ভোল্ট লাইনত ব্যৱহাৰৰ বাবে তৈয়াৰ কৰা হৈছে আৰু 10 ওৱাটেৰে চিহ্নিত কৰা হৈছে যদি চালিত হোৱা সৰ্বোচ্চ প্ৰবাহ 5 এম্পিয়াৰ হয় কিমানটা বাল্ব সমান্তৰালভাৱে 220 ভোল্ট লাইনৰ লগত সংযোগ কৰিব লাগিব চোৱা সংযোগ কৰিব লগা বাল্বৰ সংখ্যা হৈছে n প্ৰতিটো লেম্পৰ বা বাল্বৰ ক্ষমতা দিয়া হৈছে 10 ওয়াট n টা লেম্পৰ ক্ষমতা গতিকে কিমান হ'ব 10 n ওয়াট ঠিক আছে এতিয়া এটো হৈছে ক্ষমতাৰ সূত্ৰ বৈদ্যুতিক ক্ষমতাৰ সূত্ৰ কি হয় P = VI বৈদ্যুতিক ক্ষমতা P = VI এতিয়া চোৱা P = কিমান হৈছে 10 n আমি কিমানটা লেম্পৰ ক্ষমতা উলিয়াব লাগে 10
n ঠিক আছে তাৰপিছত v ৰ মান কিমান 220 আৰু i ৰ মান কিমান দিয়া হৈছে আমি চোৱা i ৰ মান কিমান দিয়া হৈছে 5 এম্পিয়াৰ হয় যদি প্ৰবাহ কিমান হয় 5 এম্পিয়াৰ হয় গতিকে তাৰ ক্ষেত্ৰত আমি 220 * 5 তেনেৰে আমি কি কৰিলো ডিভাইড কৰিলো কৰোতে আমি মান কিমান পালো 110 ইয়াৰ পিছৰ প্ৰশ্ন চোৱা 220 ভোল্ট লাইনৰ লগত সংযোগ কৰা এটা বৈদ্যুতিক চুলাৰ গৰম ফলিখনৰ দুটা ৰোধ কুণ্ডলী A আৰু B আছে আৰু প্ৰত্যেকৰে ৰোধৰ মান 24 ওম যিকেইটা পৃথকে পৃথকে শ্ৰেণীবদ্ধভাৱে আৰু সমান্তৰালভাৱে সংযোগ কৰিব পাৰি এই তিনিও ক্ষেত্ৰতে প্ৰবাহ কি হ'ব দেখিছানে যেতিয়া পৃথকে পৃথকে ব্যৱহাৰ কৰা হয় আর কিমান 24 ওম আৰু ভোল্টেজ কিমান দিয়া হৈছে 220 ভোল্ট গতিকে ওমৰ সূত্ৰৰ পৰা I equal V by R আমি যদি মানখিনি পাতি দিও 220 ভোল্ট আৰু ৰোধৰ মান দিয়া হৈছে 24 ওম তেনেহলে আমি কিমান পালো 9.167 এম্পিয়াৰ তোমালোকে এই হৰণখিনি কৰিব লাগিব নিজে নিজে হয় নে নহয় চোৱা যেতিয়া শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিব পাৰি এটো হৈছে শ্ৰেণীবদ্ধ সজ্জা R equal R1 plus R2 চোৱা শ্ৰেণীবদ্ধ সজ্জাত ৰোধ কিমান আছিল 24 plus 24 কিমান হ'ব 48 ওম তেতিয়া ভোল্টেজ একে ৰাখিছে 220 ভোল্ট সেই ক্ষেত্ৰত প্ৰবাহৰ মান কিমান হ'ব 220 ভোল্টক ৰোধ এবাৰ আহিছে 48 আমি যেতিয়া হৰণ কৰিম 220ক 48 এৰে তেতিয়া আমি কিমান পাম প্ৰবাহৰ মান 4.58 এম্পিয়াৰ এবাৰ চোৱা যেতিয়া সমান্তৰালভাৱে সংযোগ কৰিব পাৰি তেতিয়া সূত্ৰ হ'ব 1/r equal 1/r1 plus 1/r2 এবাৰ আমি সমান্তৰাল সজ্জা কৰিছো দেখিছানে 1/24 plus 1/24 দেখিছা নাই 1/r equal 1/24 24 আৰু 24 যদি আমি এলসিএম লও কিমান হ'ব 1 plus 1 2/24 দেখিছানে 2/24 এতিয়া 1/r টো আমি কি কৰি দিম r কৰি দিম তেতিয়া 24/2 টো কি হৈ যাব উল্টা হৈ যাব গতিকে সমান আমি কিমান পালো 12 গতিকে r ৰ মান আমি কিমান পালো 12 ওম এবাৰ চোৱা r equal কিমান 12 ওম ভোল্টেজ কিমান 220 ভোল্ট গতিকে আমি ওমৰ সূত্ৰ প্ৰয়োগ কৰি হয় নে নহয় ওমৰ সূত্ৰ প্ৰয়োগ কৰি যেহেতু v equal ir গতিকে ওমৰ সূত্ৰ প্ৰয়োগ কৰি I equal V divided by R গতিকে ভোল্টেজ এবাৰ কিমান 220 ভোল্ট আৰু ৰোধৰ মান কিমান 12 ওম গতিকে আমি 220ক 12 ৰে যেতিয়া আমি ডিভাইড কৰো তেতিয়া আমি প্ৰবাহৰ একক কি হয় এম্পিয়াৰ হয় মান আমি কিমান পালো 18.33 এম্পিয়াৰ লাভ কৰিম পিছৰ প্ৰশ্ন চোৱা 2 ওম ৰোধক এটাত ব্যৱহৃত ক্ষমতা তলৰ প্ৰতিটো ক্ষেত্ৰতে উলিওৱা 1 ওম আৰু 2 ওমৰ দুটা ৰোধক 6 ভোল্টৰ বেটাৰী এটাৰ লগত শ্ৰেণীবদ্ধ আৰু 12 ওম আৰু 2 ওমৰ ৰোধক এটা 4 ভোল্টৰ বেটাৰীৰ লগত যদি আমি সমান্তৰালভাৱে সংযোগ সো মুঠ ৰোধৰ পৰিমাণ হ'ব 1 plus 2 ওম হয় নে নহয় 1 ওম আৰু 2 ওম গতিকে মুঠ ৰোধ কিমান হ'ব 3 ওম আৰু ভোল্টেজ কিমান দিয়া আছে 6 ভোল্ট গতিকে আমি I equal V by R সূত্ৰ ব্যৱহাৰ কৰিলে আমি প্ৰবাহৰ মান কিমান পাম 2 এম্পিয়াৰ লাভ কৰিম এতিয়া ক্ষমতা আমি জানো P equal কিমান I square R হয় নে নহয় ক্ষমতাৰ সূত্ৰ P equal কি হয় V I এতিয়া আকৌ আমি জানো V equal কি হয় I R গতিকে ভিৰ হলনি আমি কি পাতিলো I R পাতিলো গতিকে I R into I মানে কিমান হ'ব I square R গতিকে এটো এটা সূত্ৰ বৈদ্যুতিক ক্ষমতাৰ কেইটা সূত্ৰ আছে হয়নে নহয় P equal I square R গতিকে আমি I মান ইয়াতে 2 এম্পিয়াৰ পালো 2 স্কয়াৰ into 2 সমান 4 স্কয়াৰ ইকুৱেল হয় 2 স্কয়াৰ মানে 4 into 2 সমান আমি কিমান পালো ক্ষমতা 8 ওয়াট লাভ কৰিলো ইয়াৰ পিছত চোৱা দুটা ৰোধৰ ক্ষমতা আকৌ P equal VI গতিকে VI এবাৰ আমি V এখিনি V by R মানে কি V by R মানে হৈছে I I হলনি আমি কিমান পাতিছো V by R গতিকে আমি এবাৰ ভোল্টেজৰ মান কিমান পাতি দিলো সো 4 into 4 V স্কয়াৰ সো 4 into 4 by 2 16 by 2 সমান কিমান পালো 8 এতিয়া আমি যদি দুইটাৰ মাজত কি কৰো এটো হ'ব ক্ষমতাৰ ইয়াতে হ'ব W আমি যদি অনুপাত উলিয়াও সো তেনেহলে আমি দেখিম যে দুইটা ক্ষেত্ৰতে বৈদ্যুতিক ক্ষমতাৰ মান কি হৈ থাকে একে হৈ থাকে পিছৰ প্ৰশ্ন চোৱা এটা 220 ভোল্টত 100 ওয়াট চিহ্নিত আৰু অন্যটো 220 ভোল্টত 60 ওয়াট চিহ্নিত দুটা বৈদ্যুতিক চাকি বৈদ্যুতিক যোগানৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে যদি যোগান বিভৱ 220 ভোল্ট হয় কিমান প্ৰবাহ ই লব উত্তৰটো চোৱা মুঠ ক্ষমতা
100 ওয়াট আৰু 60 ওয়াট টোটাল কিমান হল 160 ওয়াট আৰু ভোল্টেজ কিমান দিয়া আছে 220 ভোল্ট দিয়া আছে গতিকে এটো আমাৰ ক্ষমতাৰ সূত্ৰ P = VI গতিকে I ৰ মান উলিয়াবলৈ হলে ক্ষমতাক আমি ভোল্টেজৰে কি কৰিছো ডিভাইড কৰিছো ক্ষমতা কিমান দিয়া আছিল 160 ওয়াট 220 ভোল্ট আমি যদি এখিনি হৰণ কৰো মান কিমান পাম বিদ্যুৎ প্ৰবাহৰ মান 0.727 এম্পিয়াৰ পিছৰ কোৱেশ্চন চোৱা কোনটোৱে বেছি শক্তি ব্যৱহাৰ কৰিব এটা 250 ওয়াটৰ টিভি সেট 1 ঘণ্টা চলিলে বা এটা 1200 ওয়াটৰ ৰুটি হেকা সজুলি 10 মিনিটত চলিলে কোনটোৱে কৰিব চোৱা টিভি সেটে খৰচ কৰা মুঠ বৈদ্যুতিক শক্তিৰ পৰিমাণ হ'ব 250 দিয়া আছে তাৰ লগত 1 ওয়াট ঘণ্টা হয়নে নহয় 250 ওয়াট ঘণ্টা তোমালোকে এটো ঘণ্টাটো সেকেন্ডলৈ নিব পাৰা 1 ঘণ্টাত 3600 সেকেন্ড তেনেকৈ পাৰা ৰুটি হেকা সজুলিয়ে খৰচ কৰা শক্তি হ'ব 1200 ৰ লগত দেখিছানে 10 200 ওলাব ওয়াট ঘণ্টা গতিকে এই ক্ষেত্ৰতে আমি মানৰ পৰা দেখিছো যে টিভি সেটটোৱে বেছি শক্তি ব্যৱহাৰ কৰিব কাৰণ টিভি সেটৰ যি শক্তিৰ পৰিমাণ কি ওলাইছে বেছি ওলাইছে গতিকে টিভি সেটে বেছি শক্তি কি কৰিব ব্যৱহাৰ কৰিব পিছৰ প্ৰশ্ন চোৱা এইটো ৰোধৰ এটা বৈদ্যুতিক চুলাই 2 ঘণ্টা চলুতে মেইনৰ পৰা 15 এম্পিয়াৰ প্ৰবাহ লয় চুলাটো তাপ উৎপন্ন হোৱা হাৰ উলিওৱা চোৱা R দিয়া আছে এইটো এম্পিয়াৰ দিয়া আছে 15 টাইম দিয়া আছে 2 ঘণ্টা এতিয়া এটো হৈছে তাপৰ সূত্ৰ H = I² RT এতিয়া আমাক কি উলিয়াব দিছে তাপ উৎপন্নৰ হাৰ আমি সময়ৰ লগত তুলনা কৰিব লাগিব হয়নে নহয় চোৱা গতিকে তাপ উৎপন্নৰ হাৰ হয় সদায় H ৰ মানক T ৰে ডিভাইড কৰিব লাগিব আৰু আমি H ৰ সূত্ৰ জানো I² RT / T গতিকে এই ক্ষেত্ৰত T কেনসেল যাব গৈ পেলাই কি থাকিব I² R এতিয়া আমি I² R মান কিমান দিয়া আছে 15 এম্পিয়াৰ গতিকে ইয়াতে R মান কি পাতি দিলো 15 square into 8 15 square যদি কৰো আমি 15 into 15 into 8 15 গুণ কিমান হয় 225 হয় লগত আমি কি কৰো 8 ৰে পূৰণ কৰো কিমান ওলাব 8 5 40 ৰ 0 4 8 2 গুণ 16 16 4 20 ৰ 0 2 8 2 গুণ 16 2 1800 গতিকে আমি কিমান পালো 1800 ওয়াট পিছৰ প্ৰশ্ন চোৱা ব্যাখ্যা কৰা বৈদ্যুতিক চাকিত বেছিভাগ টাংষ্টেনৰ ফিলামেন্ট কিয় ব্যৱহাৰ কৰা হয় টাংষ্টেন হৈছে অতি উচ্চ গলনাংক সম্পন্ন ধাতু ইয়াৰ উচ্চ উষ্ণতাত ই কি নহয় ই জ্বলি নাযায় গতিকে বৈদ্যুতিক বাল্বত টাংষ্টেনৰ দৰে ধাতু ব্যৱহাৰ কৰা হয় চোৱা টাংষ্টেন ধাতুৰ গলনাংক বেছি ইমান কিমান জানানে 3380 ডিগ্ৰী সেলসিয়াস যেতিয়া ইয়াৰ মাধ্যমে বিদ্যুৎ প্ৰবাহিত কৰে ই গলি নাযায় আৰু উত্তপ্ত হৈ পোহৰ বিকিৰণ কৰে তাৰ মানে ই উচ্চ উষ্ণতাত উত্তপ্ত হৈ পেলাই কি কৰে পোহৰ বিকিৰণ কৰে পিছৰ প্ৰশ্ন চোৱা বিদ্যুৎ তাপীয় সজুলি যেনে ৰুটি হেকা সজুলি আৰু ইস্ত্ৰি বিশুদ্ধ ধাতুৰ পৰিৱৰ্তে সংকৰ ধাতু ব্যৱহাৰ কৰা হয় আমি জানো যে সংকৰ ধাতুৰ ৰোধকতা ইয়াৰ ধাতুৰে নিৰ্মিত যি ধাতু ব্যৱহাৰ কৰা হয় তাতকৈ কি হয় ৰোধকতা বেছি হয় আৰু উচ্চ উষ্ণতাত সংকৰ ধাতুৰ কি নঘটে উচ্চ উষ্ণতাত সংকৰ ধাতুৰ জাৰণ প্ৰক্ৰিয়া সংঘটিত নহয় চোৱা সংকৰ ধাতুৰ আপেক্ষিক ৰোধৰ মান বিশুদ্ধ ধাতুতকৈ বেছি হয় ৰোধ বেছি বাবে ইয়াৰ মাজেৰে বিদ্যুৎ চালিত হলে ইয়াত তাপৰ উদ্ভৱ বেছি হয় গতিকে বিদ্যুৎ তাপীয় সজুলিত কি কৰা হয় সংকৰ ধাতু ব্যৱহাৰ কৰা হয় যেহেতু সংকৰ ধাতুৰ উচ্চ উষ্ণতাত কি নহয় জাৰণ প্ৰক্ৰিয়া সংঘটিত নহয় পিছৰ প্ৰশ্ন চোৱা ঘৰুৱা বৰ্তনীবিলাকত শ্ৰেণীবদ্ধ সজ্জা কিয় ব্যৱহাৰ কৰা নহয় ঘৰুৱা বৰ্তনীত শ্ৰেণীবদ্ধ সজ্জা ব্যৱহাৰ কৰা নহয় সমান্তৰাল সজ্জাহে ব্যৱহাৰ কৰা নহয় কাৰণ শ্ৰেণীবদ্ধ সজ্জাত কি হয় যদি বৰ্তনী এটাৰ এটা উপাংশ বা এটা অংশ বেয়া হৈ যায় তেনেহলে গোটেই বৰ্তনীটোৱে কি হৈ যায় বন্ধ হৈ যায় গতিকে আমি ধৰা আমাৰ টিভিটো বেয়া হৈছে যদি আমি শ্ৰেণীবদ্ধ সংযোগ কৰো তেতিয়া কি হ'ব বাকি বৈদ্যুতিক সঁজুলিবিলাকো বেয়া হৈ যাব কিন্তু আমাৰটো কি হয় আমাৰ টিভি চাব মন গলে আমাৰ যদি শ্ৰেণীবদ্ধ সজ্জাত আমি এসি সুইচো সমানে শ্ৰেণীবদ্ধ হৈ থাকে এসিটো আমাক নালাগে কিন্তু তেতিয়া নিজে নিজে লাগি যাব গতিকে এই ক্ষেত্ৰত কিছুমান কি হয় অসুবিধাৰ সৃষ্টি হয় হেহে ঘৰুৱা বৰ্তনীত আমি শ্ৰেণীবদ্ধ সজ্জা কেতিয়াও কৰিব নালাগে চোৱা স্থিৰ বিভৱভেদৰ কাৰণে প্ৰবাহ ৰোধ ব্যস্তানুপাতিক আনহাতে শ্ৰেণীবদ্ধ সজ্জাত মুঠ ৰোধ কি হৈ যায় বাঢ়ি যায় হে কেইবাবিধ বৈদ্যুতিক সৰঞ্জাম শ্ৰেণীবদ্ধ সজ্জাত সংযোজিত কৰিলে সৰঞ্জামৰ কাৰ্যদক্ষতা হ্ৰাস পায় আৰু সেই বৰ্তনীত শ্ৰেণীবদ্ধ সজ্জা ব্যৱহৃত নহয়
কাৰণ আমাৰ প্ৰত্যেক ক্ষেত্ৰতে আমি যেতিয়া টিভিটো চাব বিচাৰো তেতিয়া আমাৰ যদি আমি শ্ৰেণীবদ্ধ কৰি ৰাখো তেতিয়া বাথৰুমৰ গিজাৰটো বোলে অন হৈ গ'ল হয়নে নহয় বেলেগ বৈদ্যুতিক সঁজুলি ৱাশ্বিং মেচিনটো বোলে অন হৈ গ'ল গতিকে এনেকৈ হ'লেতো নহ'ব প্ৰত্যেকৰে ছুইচ তেতিয়া কি হ'ব লাগিব বেলেগ বেলেগ হ'ব লাগিব তেতিয়াহে বৰ্তনীৰ কিবা এটা বেয়া হ'লেও সিটো সঁজুলিয়ে কি কৰি থাকিব কাম কৰি থাকিব সেয়ে ঘৰুৱা সজ্জাটো কেনেকুৱা হ'ব লাগে ঘৰুৱা সজ্জাটো সমান্তৰাল সজ্জা হ'ব লাগে ঘৰুৱা সজ্জাত শ্ৰেণীবদ্ধ সজ্জা হ'লে নহ'ব পিছৰ প্ৰশ্ন চোৱা এডাল পৰিবাহী ৰোধ ইয়াৰ প্ৰস্থচ্ছেদৰ কালিৰ লগত কিদৰে পৰিৱৰ্তন হয় পৰিবাহী ৰোধ কি হয় প্ৰস্থচ্ছেদৰ কালিৰ লগত ব্যস্ত সমানুপাতিক হয় আর কি হয় এৰিয়াৰ লগত প্ৰস্থচ্ছেদৰ কালিৰ লগত ব্যস্ত সমানুপাতিক প্ৰস্থচ্ছেদৰ কালি যদি বাঢ়ি যায় ৰোধৰ মান কি হৈ যাব কমি যাব আকৌ প্ৰস্থচ্ছেদৰ কালি যদি কমি যায় ৰোধৰ মান কি হৈ যাব ৰোধৰ মান বাঢ়ি যাব চোৱা r ইকুৱেল rho l by a হয়নে নহয় r দৈৰ্ঘ্যৰ সমানুপাতিক r দৈৰ্ঘ্যৰ সমানুপাতিক r এৰিয়াৰ কি হয় ব্যস্ত সমানুপাতিক এই হল তাৰ প্ৰস্থচ্ছেদ এৰ মান বেছি হলে r ৰ মান কমে দেখিছা এৰ মান বেছি হলে r ৰ মান কি হৈ যায় কমি যায় অৰ্থাৎ পৰিবাহী তাৰৰ প্ৰস্থচ্ছেদৰ মান বাঢ়িলে বৰ্তনীৰ ৰোধৰ মান কমে গতিকে প্ৰবাহৰ মান কি হৈ যাব তেতিয়া প্ৰবাহৰ মান বাঢ়ি যাব পিছৰ প্ৰশ্ন চোৱা বৈদ্যুতিক সৰবৰাহৰ বাবে সাধাৰণতে তাম আৰু এলুমিনিয়ামৰ তার কিয় ব্যৱহাৰ কৰা হয় আমি বৈদ্যুতিক সৰবৰাহৰ বাবে তাম আৰু এলুমিনিয়ামৰ তাৰনো কিয় ব্যৱহাৰ কৰো চোৱা কাৰণ তাম আৰু এলুমিনিয়ামৰ আপেক্ষিক ৰোধৰ মান ক্ৰমে 1.62 × 10 to the power -8 ওম আৰু 2.6 × 10 to the power -8 ওম মিটাৰ দেখিছানে ৰোধকতাৰ যি ওম মিটাৰ একক এই মান আন বহুতো ধাতুতকৈ কি হয় কম হয় দেখিছা চোৱা গতিকে ৰোধৰ মান কি হয় কম ফলত ইয়াৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হলে তাত উৎপন্ন তাপৰ মান কমে দেখিছানে যেহেতু ৰোধকতাৰ মান কম হয় গতিকে বিদ্যুৎ শক্তিৰ অপচয় কম হয় গতিকে এই ক্ষেত্ৰত কি হয় বিদ্যুৎ শক্তিৰ অপচয় কম হয় গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো এই পাঠত অন্তৰ্ভুক্ত হৈ থকা অনুশীলনীৰ যি প্ৰশ্নসমূহ দিয়া হৈছে সেইসমূহ তোমালোকে আয়ত্ত কৰিব পাৰিছা ঘৰত তোমালোকে কি কৰিবা ৰেগুলাৰ প্ৰেক্টিছ কৰিবা আজিলৈ আহিছো ধন্যবাদ